Hello friend, welcome back to my YouTube channel Konra. Friend, এইটো আমাৰ টাইম এণ্ড ৱৰ্কৰ ক্লাছ নম্বৰ 3 ক্লাছ নম্বৰ 3ত আমি এটা নতুন টাইপ শিকিম আজি যোনটো হৈছে অল্টাৰনেট ডেজ আৰু অল্টাৰনেট ডেজ ৱৰ্ক শিকাৰ আগত আমি তাৰ দুটামান কুৱেশ্যন আৰু কৰি লওঁ আগৰ কনচেপ্টত যোনটো হৈছে দুজন মানুহে একেলগে কৰে যোনটো পেয়াৰ বনাই আহে সেইটো এটা কনচেপ্টত কুৱেশ্যন এটা আছে তো ইয়াত কি কৈছে ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাইছোঁ A and B can do a piece of work in 10 days. আমি লগালগ কৰি যাম A B কিমান দিনত কৰে 10 দিনত কৰে আৰু B and C can do the same work in 12 days. B আৰু C এ কৰে 12 days and C and A can do the same work in 15 days. C আৰু A কৰে কিমান দিনত 15 days. If all three work together, find the number of days required to complete the work. ইয়াত কি কৈছে যদি তিনজনে কামটো একেলগে কৰে তেতিয়া কিমান দিনত শেষ হ'ব আমি সেইটো উলিয়াব লাগিব তো টোটেল ৱৰ্ক উলিয়াই ল'ম টোটেল ৱৰ্ক উলিয়াবৰ আগত আৰু এটা কথা কওঁ যেতিয়া এই বস্তুটো পেয়াৰত আহিব ধৰক এ বি বি চি বা এ চি তেনেকৈ আহিব ন তো ইয়াত যিটো ৱৰ্ক আছে ৱৰ্কটো আমি মই ইয়াত কৰি দিছোঁ ইয়াত কিয় কাৰণে চাব ইয়াত আমি কি পাম 2a plus b plus c আহিব এতিয়া আমি ৱৰ্ক লৈ ল'ম ফাৰ্ষ্ট ৱৰ্কটো আমাৰ এলচিএম ল'ব গ'লে আমি কি হ'ব 60 আহিব কিন্তু 60 আমি ডাবল ল'ম যেতিয়া পেয়াৰত আহিব এলচিএমটো আমি ডাবল ল'ম ৱৰ্কটো তো 120 ল'ম তো 120 ল'লে 120 কিয় লৈছোঁ তো গম পাব আপোনালোকে আমাৰ মেথছটো যোনটো আমাৰ লাষ্টত ডেজটো লওঁতে আমাৰ সুবিধা হ'ব ইফিচিয়েঞ্চিটো আমাৰ যোনটো উলিয়াম ন তাত আমাৰ সুবিধা হ'ব এতিয়া আমাৰ ইয়াৰ ইফিচিয়েঞ্চি কিটা উলিয়াই লওঁ 10 ইয়াক কিবাৰ যাব 12 বাৰ আকৌ 12ৰে 10 বাৰ আৰু ইপিনে কি হ'ব 15ৰে 15 কিমান বাৰ যাব 15 8 বাৰ যাব হ'ল তো ইয়াত কিমান আহিব আমাৰ 12 8 20 20 30 তো 30 হৈ যোৱাৰ লগালগ এতিয়া এই দুইটোৰে কাটি দিম কিমান আহিব টোটেল 15 আহিব কিয় কাৰণে আমি ইয়াত এহঁতৰ এতিয়া উলিয়াব টোটেল এ বি চি কিমান আছে আমাৰ 15 টোটেল এ বি চিৰ ইফিচিয়েঞ্চি হৈছে 15 তো আমি প্ৰথমটো পা কি উলিয়াব পাৰিম এই প্ৰথমটো পা মই দেখাই দিছোঁ এই এ বি পা আমি সিটো উলিয়াব পাৰিম এ বি যদি 12 হয় এ বি যদি 12 হয় সি কিমান হ'ব 12 পৰা 15 টো মাইনাস কৰি 15 পৰা 12 টো মাইনাস কৰিলে ওলাই যাব 3 ঠিক তেনেকৈ এসি যদি এসি দিয়াই আছে এতিয়া চাওক বিসি কিমান ইয়াত আমাক বিসি কিমান দিছে 10 বিসি 10 বিসি পা আমি কিমান উলিয়াব পাৰিম এইটো উলিয়াব পাৰিম বিসি যদি 10 হয় এ কিমান হ'ব 5 ঠিক তেনেকৈ এইটো সি আৰু এ কিমান হয় এফিচিয়েঞ্চি 8 তেন্তে আমি বি উলিয়াব পাৰিম বিৰ কিমান হ'ব এফিচিয়েঞ্চি আমাৰ 7 আটাইতে 15 কিমান হ'ল টোটেল ইয়াৰ এফিচিয়েঞ্চিটো 15 আহিল এনেকৈ আমি সেপাৰেট কৰি উলিয়াব পাৰো কিন্তু আমাক ইয়াত গোটেইকেইটা একেলগে যেতিয়া কামটো কিমান দিনত কৰিব সেইটো কৈছে যেটো আমি উলিয়ালো হয় কিন্তু মই ইয়াত উলিয়াই কিনি আপোনালোকক বুজাই দিছোঁ তো আমাক ইয়াত কি কৈছে টোটেল ৱৰ্কটো কিমান দিনত কমপ্লিট কৰিব তিনটাই মিলি তো ৱৰ্ক আছিল আমাৰ কিমান 120 টা ৱৰ্ক টোটেল 120 আৰু তিনটাই মিলি কিমান দিন কিমানকে কৰিব 15 টাকে তো 15ৰে কিমান বাৰ যাব 8 বাৰ যাব 15ৰে 120 কিমান যাব 8 বাৰ অপচন কোনটো হ'ব সি অপচন সি কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো আমি যাম এতিয়া নেক্সট কোৱেশ্চনটো কি কৈছে নেক্সট কোৱেশ্চনটো কৈছে A and B can complete a work in 9 days লগালগ আমি কৰিও যাম A plus B 9 days while B and C can complete the same work in 18 days B আৰু C B plus C
C 18 days. When working together A B C can finish same the work in 8 days. ইয়াত আকৌ কি কৰিলে A plus B plus C কিমান দিনত কৰে 8 দিনত কৰে. How many days will it take for A and C to complete the work together? A আৰু C মিলি কিমান দিনত কৰিব হেতু আমাক উলিয়াব দিছে. তো আমি এলসিএম উলিয়াই লম. কিমান হ'ব এলসিএম আমাৰ 9 18 আৰু 8 এলসিএম লম আমি 3 ৰে যাব 3 9 3 6 18 পিনে 8 থাকিলে আকৌ 3 ৰে যাব এনেকৈ নকৰি ডাইৰেক্ট আমি সৰ্ট অফ কৰিম. সৰ্ট অফ আমি কেনেকৈ কৰিম 9 আৰু 18 এলসিএম 18 আৰু 8 কিমান 18 আৰু 8 2 9 2 4 36 and 72 তো এলসিএম কিমান আহিব আমাৰ 72 তো 9 ৰে 8 বাৰ 18 ৰে 4 বাৰ 8 ৰে 9 বাৰ হৈ গ'ল আমাৰ. এটা আমি এফিচিয়েন্সিখিনি উলিয়াই ললো. তো এফিচিয়েন্সি উলিয়াইছো. ইয়াত আমাক কি কৈছে হাউ মেনি ডেজ উইল ইট টেক ফৰ A and C to complete the work together. A আৰু C মিলি কিমান দিনত কামটো কৰিব হেতু উলিয়াব লাগে. কিন্তু আমাক ইয়াত A B C দিছে B C দিছে আৰু A B দিছে. তো A B C পা আমি প্ৰথম A B টো ললে C টো ওলাই আহিব. তো A B C আমাৰ 9 আছে আৰু A B কিমান আছে 8 আছে. তো C এফিচিয়েন্সি কিমান হ'ব C এফিচিয়েন্সি 1 আহিব কাৰণ কি 9 পা 8 গ'ল 1. ঠিক তেনেকৈ B C দিয়া আছে B C 4 দিয়া আছে আৰু A B C 9 দিয়া আছে. এই B C টো A B C পৰা মাইনাস কৰি দিলে আমি কিমান পাই যাম এইটো পাই যাম. তো কিমান আহিব এবা 9 পা 4 গলে 5 ইকুৱেল টু 5 আহিব. তো গোটেইটো মিলি কামটো কিমান দিনত কৰিব হেতু কৈছে আমাক. তো ওয়ার্ক আছে আমাৰ 72 6 ৰে কৰিম কিমান হৈ যাব 6 গুণ 6 আৰু 6 গুণ 12 টোটাল 12 দিনত আমাৰ টোটাল কামটো পুৰা হ'ব. তো অপশন আমাৰ সি কারেক্ট आंसर. নেক্সট কনসেপ্টটো আমাৰ ইয়াত কি দিছে নেক্সট কনসেপ্টটো দিছে ইয়াত কনসেপ্ট অফ অল্টারনেট ডেজ. কনসেপ্ট অফ অল্টারনেট ডে মানে কি হৈছে মই বুজাই দিছো অলপমান. ধৰক A এটা কাম 10 দিনত কৰে B এটা কাম কি কৰে 15 দিনত কৰে ধৰক ঠিক আছে. তো ইহঁতৰ টোটাল কাম ধৰক এলসিএম টো লৈ লম আমি কিমান হ'ব 30 আৰু এফিচিয়েন্সি ধৰক কিমান হ'ব 3 আৰু এপিনে 2 ঠিক আছে. ইয়াত কি কৈছে এইটো হৈছে কি এৰ এদিনৰ এফিচিয়েন্সি. এদিনত হি কেটা কাম কৰিব 3টা কাম কৰিব মানে এদিনত হি 3টা কাম কৰিব আৰু এইটো কি কৰিব বি এদিনত 2টা কাম কৰিব. আমাক কোৱেশ্চনটোত কি দিব এদিন A আহিব তাৰ নেক্সট দিনা আকৌ B আহিব. ধৰক এদিন A আহিছে কাম কৰিব তাৰপিছত নেক্সট দিনাখন B আহিছে তাৰপিছত আকৌ A আহিছে তাৰপিছত আকৌ B আহিছে. এনেকৈ প্ৰসেসটো ৰিপিটেড হৈ থাকিব আৰু ৰিপিটেড হৈ থাকোতে টোটাল কামটো কিমান দিনত কমপ্লিট হ'ব সেইটো আমি কৰিব লাগিব. তো এটা সাম কৰিলে আমি গম পাই যাম. তো এটা মই সামটা কৰি দিছো চাওক ইয়াত কি কৈছে A and B can do a work in 13 days and 26 days. মানে কি কৈছে A কিমান দিনত কৰে 13 দিনত আৰু B কিমান দিনত কৰে বুলি কৈছে 26 দিনত. If they work for a day alternately মানে কি কৈছে ইহঁতে alternately মানে এদিন কাম কৰে. ইয়াত কি কৈছে starting with A মানে ফার্স্ট কোনে স্টার্ট কৰিব A তাৰপিছত কোনে আহিব B তাৰপিছত আকৌ A আহিব তাৰপিছত আকৌ B আহিব ঠিক আছে. তো এনেকৈ প্ৰসেসটো কি হ'ব চলি গৈ থাকিব. তো হাউ মেনি ডেজ উইল দ্য ওয়ার্ক বি কমপ্লিটেড. যদি এনেকৈ কাম কৰে এদিন A আহে তাৰ নেক্সট দিনা আকৌ B আহে
ধৰক তাৰপিছত আকৌ তাৰ নেক্সট দিনাখন এৰ পাল, তাৰপিছত আকৌ তাৰ নেক্সট দিনাখন বিৰ পাল, তেনেকৈ কৰি 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 গোটেই কামটো কিমান দিনত কমপ্লিট হ'ব সেইটো মোক কৈছে। তো সিহঁতৰ এটা টোটেল ৱৰ্ক লৈ ল'ম। টোটেল ৱৰ্ক কিমান হ'ব আমাৰ 26। টোটেল ৱৰ্ক হ'ব আমাৰ কিমান সিহঁতৰ 26, ঠিক আছে। এফিচিয়েঞ্চি সিহঁতৰ 13 দুবাৰ 26 এবাৰ, ঠিক আছে। তো এতিয়া আমি ইয়াত এটা ট্ৰিক আছে। ট্ৰিকটো হয় এনেকুৱা, ইয়াত এই 26 চাব, ইয়াত এদিনত কিমান প্ৰথম কোন আহিব ইয়াত চাব ভালকৈ। প্ৰথমত কোন আহিব? এ আহিব। এ আহি এদিন কাম কৰিব। তাৰপিছত নেক্সট আকৌ বি আহিব। এ যদি আহে এদিনত কেইটা কাম হ'ব? 2টা। তাৰপিছত আকৌ বি আহিলে 1টা। তাৰপিছত নেক্সট আকৌ যদি এ আহে আকৌ 2টা কাম হ'ব। তাৰপিছত নেক্সট যদি আকৌ বি আহে আকৌ 1টা কাম হ'ব। তো এনেকৈ প্ৰচেছটো চলি থাকিব। মানে কি, এ আহিব এদিন, বি আহিব এদিন, তো আকৌ নেক্সট এ আহিব, আকৌ বি আহিব। কিন্তু ইয়াত এ এদিন আহিব, বি এদিন আহিব, এনেকৈ প্ৰচেছ চলিব। মানে টোটেল দুদিনত আমাৰ কাম কিমান হ'ব? টোটেল 3টা কাম হ'ব। মানে এ এদিন আহিলে 2টা কাম কৰিব, বি এদিন আহিলে 1টা কাম কৰিব। তো দুদিনত এ বি এনেকৈ দুদিন কি হ'ব? প্ৰচেছটো আমাৰ ৰিপিট হ'ব। চাওক, এ আহিছে, বি আহিছে, তাৰপিছত আকৌ এ আহিছে, তাৰপিছত আকৌ বি আহিছে। তো দুদিনত কেইটা কাম হ'ব আমাৰ? 3টা কাম হ'ব, ঠিক আছে। তো দুদিনত যদি আমাৰ 3টা কাম হ'ব, তো আমাৰ টোটেল কাম কিমান আছে? 26। তো দুদিনত আমাৰ কাম কিমান হ'ব? 3টা কাম হ'ব। দুদিনত যদি 3টা কাম হয়, আমি 3ৰ মাল্টিপুল ল'ম, যোনটো এই 26ৰ ওচৰত থাকে। 3 মাল্টিপুল এটা ল'ম যোনটো ওচৰত থাকে। কিমান হ'ব? 3 8 গুণ 24, 3 8 গুণ 24, ঠিক আছে, ইনটু 8। 3 8 গুণ কিমান হ'ব? 24, ঠিক আছে। 3 8 গুণ 24। তো 3 8 গুণ 24 এনেকৈ। ঠিক তেনেকৈ এই 2 দিনৰ লগতো আমি কি কৰিম? 8টো কি কৰিম? মাল্টিপ্লাই কৰি দিম। তো কিমান হ'ব? 2 8 গুণ 16। দিনটো কিমান পাই গ'লোঁ আমি? 16 দিন। তাৰপিছত 16 দিনত আৰু এতিয়া 16 দিন কাম হ'ল। 16 দিন কাম হোৱাৰ পাছত 24টা কাম হ'ব, ঠিক আছে। 16 দিনত 24টা কাম হ'ব আৰু 2টা কাম কি কৰিব? বাচি যাব। 16 দিনত আমাৰ 2টা কাম, 16 দিনত আমাৰ 24টা কাম হ'ব আৰু 2টা কাম আমাৰ বাচি যাব, ঠিক আছে। তাৰপিছত আমাৰ এই 2টা কাম কৰিব নেক্সট আকৌ কোন আহিব বুলি কৈছে? এক মাতিব লাগিব এদিন। কাৰণ 16 দিনত আমাৰ টোটেল কাম হৈ যাব 24টা, ঠিক আছে। 24টা। আমাৰ টোটেল ৱৰ্ক কিমান আছিল? 26টা। টোটেল ৱৰ্ক আছিল 26টা, কিন্তু আমাৰ 16 দিনৰ কাম হৈ যাব 24টা। তো আৰু এদিন আমি কি কৰিব লাগিব? এক মাতিব লাগিব। এদিন যদি আহে কি হ'ব? আৰু এদিন এ আহিব, এদিন কাম কৰিব আৰু কাম কিমান হ'ব? এইটোত 2টা কাম হ'ব। তো কাম টোটেল আমাৰ কিমান হ'ব? 26টা কাম কমপ্লিট হৈ যাব আৰু দিন কিমান লাগিব আমাৰ? 17 দিন। 17 দিন লাগিব। তো টোটেল কামটো অল্টাৰনেট ডেজত কৰিলে কিমান হ'ব? 17 দিনত কামটো হ'ব। তো অপশ্যন এ। ঠিক তেনেকৈ আমি নেক্সটটো কৰিম এতিয়া। আকৌ এবাৰ মই বুজাই দিম নেক্সটটোত ভালকৈ, ঠিক আছে। নেক্সটটোত আমাক কৈ চাব, পি এণ্ড কিউ কেন কমপ্লিট এ ৱৰ্ক ইন 10 days এণ্ড 15 days। চাওক, পি এ কিমান দিনত কৰে? 10 দিনত। কিউৱে কিমান দিনত কৰে? 15 দিনত, ঠিক আছে। পি বিগিনছ টু ডু দ্য ৱৰ্ক এণ্ড দে ৱৰ্ক অল্টাৰনেটলি ওৱান এট এ টাইম ফৰ 1 day ইচ। মানে পি এ ষ্টাৰ্ট কৰিব আৰু এদিন এৰি এদিন সিহঁতে কাম কৰিব। পি এ এদিন কৰিলে নেক্সট দিনাখন কিউৱে কৰিব, আকৌ পি এ এদিন নেক্সট দিনাখন আহিব, আকৌ নেক্সট কিউ আহিব। এনেকৈ কৰি প্ৰচেছটো কি হ'ব? চলি থাকিব। তো ইহঁতৰ টোটেল ৱৰ্কটো উলিয়াই লওঁ আমি। টোটেল ৱৰ্ক কিমান হ'ব আমাৰ? 30। সিহঁতৰ ইফিচিয়েঞ্চি কিমান হ'ব? 3 আৰু 2, ঠিক আছে। এতিয়া চাব,
এতিয়া আমাৰ সিহঁতে প্ৰথম পি আহিব, ছেকেণ্ড কিউ আহিব, আকৌ পি আহিব, কিউ আহিব, তেনেকৈ দুদিন। এই দুদিনত মানে পি এদিন কৰিলে, কিউ এদিন কৰিলে, তেনেকৈ দুদিনত আমাৰ কাম কিমান হ'ব? দুদিনত আমাৰ কাম হ'ব 5টা, 5 ৱৰ্ক। দুদিনত আমাৰ কাম হ'ব কিমান? 5টা। ঠিক আছে, আমাক কাম কিমান লাগে? 30টা। কিন্তু আমি পাঁচৰ মাল্টিপুল ল'ম যোনটো 30ৰ ওচৰত যায়, মানে 30 মানে ইয়াৰ সমান হ'ব নালাগিব আৰু বা ইয়াতকৈ বেছি ল'ব নালাগে। আমি 5ৰে কি কৰিব লাগিব? আমাৰ ইয়াত 5ৰে ইয়াৰ মাল্টিপুল ওচৰত যোৱা এটা ল'ব লাগিব, যোনটো হৈছে কিমান? 5 5 গুণ কিমান হ'ব? 25। 5 গুণ 25। আৰু এইপিনেও কি কৰিম? 5 কৰিম। তো এইপিনেও হৈ যাব 10 দিন আৰু কাম হৈ যাব কিমান? 25টা। তো 10 দিনত 25টা কাম হয়। ঠিক আছে, থাকিল 5টা কাম। আৰু আমি জানো যে দুদিনত আমাৰ কেইটা কাম হয়? দুদিনত 5টা কাম হয়। তো আৰু দুদিন কাম কৰিব পি আৰু কিউৱে। পি এদিন আহিব, 3টা কাম কৰিব, কিউ আকৌ এদিন আহিব, 2টা কাম কৰিব। তো কেইটা কাম হ'ব? 5টা কাম হ'ব দুদিনত। তো এইপিনে আহিব 12 দিন আৰু কাম হৈ যাব আমাৰ কিমান? 30টা ৱৰ্ক কি হৈ যাব? আমাৰ কমপ্লিট হৈ যাব। মানে টোটেল কামটো আমাক কিমান দিনত কমপ্লিট হ'ব? 12 দিনত কমপ্লিট হ'ব। তো অপশ্যন কোনটো হ'ব? আমাৰ অপশ্যন বি। তো আমাক কি কৈছে চাওক, মই আকৌ এবাৰ বুজাই দিছোঁ। ইহঁত দুটাই কি কৰে? কামটো অল্টাৰনেট ডেজত কৰে। এদিন কোন আহিব? এদিন আহিব পি, নেক্সট দিনাখন আহিব কিউ, আকৌ নেক্সট পি আহিব, নেক্সট আকৌ কিউ আহিব। ঠিক আছে, এনেকৈ প্ৰচেছটো কি হ'ব? চলি থাকিব। পিয়ে এদিনত 3টা কাম কৰিব, কিউ এদিনত 2টা কাম কৰিব, নেক্সট আকৌ 3টা কাম, আকৌ 2টা কাম। টোটেল দুদিনত আমাৰ কেইটা কাম হ'ব? 5টা কাম হ'ব। তো সিহঁতে অল্টাৰনেট ডেজত যেতিয়া কামটো কৰিব, তো দুদিনত আমাৰ 5টা কাম হ'ব। দুদিনত আমাৰ কেইটা হ'ব? 5টা কাম হ'ব। আমাৰ টোটেল কাম কিমান আছে? 30টা। তো 30টা কৰিবলৈ আমাক কিমান দিন লাগিব? সেইটো আমি উলিয়াব লাগিব। আমি জানো যে দুদিনত 5টা কাম কৰে আৰু 30টা কাম কৰিবলৈ কিমান দিন লাগিব? তো 5ৰ মাল্টিপুল ল'ব লাগিব যোনটো 30ৰ তলত হয়। মানে 30 হ'ব নালাগে, 30তকৈ তলত হ'ব লাগিব। মাল্টিপুল সদায় তাৰ ওচৰে পাঁজৰে বা তাৰ তলত হ'ব লাগিব। ঠিক তেনেকৈ 5 গুণ কিমান হ'ব? 25। 25টা যদি 5ৰ মাল্টিপুল 25 কৰোঁ, তেন্তে এইপিনেও 5 কি হৈ যাব? মাল্টিপ্লাই হৈ যাব। তো এইপিনে হৈ যাব 10 দিন, ডে'টো হৈ যাব 10 days, আৰু এইপিনে ৱৰ্ক কিমান হৈ যাব? 25টা হৈ যাব। তো আৰু 5টা কাম কি হ'ব? বাচি যাব। তো 10 দিনত 25টা কাম হয়। তো নেক্সট আৰু দুদিন কাম কৰাব লাগিব। যেতিয়া এদিনত পি আহি 3টা কাম কৰিব আৰু নেক্সট দিনত আহিব কিউ, তো 3 2 কিমান হ'ব? 5টা কাম। তো নেক্সট আৰু দুদিন কাম কৰাব লাগিব। এই আৰু দুদিন কাম কৰালে কি হ'ব? 5টা কাম আহি কমপ্লিট হৈ যাব আৰু তেতিয়া টোটেল কামটো কিমানত হৈ যাব? 30 দিনত হৈ যাব। তো টোটেল ডেইজ আমাৰ কেতিয়া কিমান ওলাব? 12 দিন ওলাব। তো সেইটোৱে আছিলে। নেক্সট আমি কুৱেশ্যন নম্বৰ 5ৰ পৰা ষ্টাৰ্ট কৰিম। আজিলৈ ইমানে ৰাখিছোঁ, কাৰণ এইখিনি অলপ টাফ নিচিনা লাগিছে হয়তো। তো এইখিনি ট্ৰাই কৰিব ঘৰত আপোনালোকে। নেক্সট আমি 5 নম্বৰৰ পৰা কৰিম। ঠিক আছে বন্ধুসকল, আজিলৈ ইমান। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। আজিলৈ ইমানে, ধন্যবাদ।